যোৰহাটবাসীয়ে জুবিনৰ সমাধিক লৈ ইমান আক্ৰোশ কিয় হৈ আছে? যোৰহাটবাসীয়ে যিদৰে বিচাৰিছে জুবিনৰ সমাধি যোৰহাটত লাগে, আন জিলাবিলাকেতো বিচৰা নাই। যোৰহাটবাসীয়ে জুবিনৰ মৃত্যুৰ তদন্তৰ দাবীতকৈ সমাধিৰ দাবী কিয় বেছিকৈ কৰি আছে? যোৰহাটবাসীয়ে জুবিনৰ সমাধিৰ নামত যোৰহাটত পাৰ্ক বিচাৰি হুলস্থুল কৰি আছে নেকি? যোৰহাটত থকা জুবিনৰ অনুৰাগীসমূহ কি ভণ্ড অনুৰাগী নেকি? জুবিনৰ মৃত্যুৰ তদন্তৰ আঁৰত যিসকল ব্যক্তি আহিব লাগে, সেই ব্যক্তিসকলৰ ওপৰত থকা খংসমূহ অসমবাসীৰ খংবিলাক যোৰহাটবাসীৰ ফালে কোনোবাই ডাইভাৰ্ট কৰিব বিচাৰিছে নেকি? নমস্কাৰ সকলোকে। আজি যোৱা ৩-৪ দিনত জুবিনক লৈ যোৰহাটত যি এক বিতৰ্ক চলি আছে বা যোৰহাটৰ যি পৰিস্থিতি, সেই পৰিস্থিতিসমূহৰ বিষয়ে অকণমান আপোনালোকক বহলাই ক'ব বিচাৰিছোঁ। ২৬ ছেপ্টেম্বৰত অসমৰ আটাইতকৈ ডাঙৰ সম্পদটো হেৰুৱাইছে। যদিও জুবিন গাৰ্গ সমগ্ৰ ভাৰতবৰ্ষৰে সম্পদ আছিল, কিন্তু মই কেৱল অসমৰ বুলি এই কাৰণেই কৈছোঁ, কাৰণ জুবিন গাৰ্গে নিজেই কৈছিল, মই কেৱল অসমৰ হৈ থাকিব বিচাৰোঁ। যিহেতু জুবিনৰ মৃত্যু কোনো সাধাৰণ মৃত্যু নাছিল, গতিকে এই কথাবিলাকে যিদৰে সমগ্ৰ অসমবাসীৰ মনত ক্ৰিয়া কৰিছিল, তেনেদৰে যোৰহাটবাসীৰ মনতো ক্ৰিয়া কৰিছিল। কিন্তু যোৰহাটবাসীৰ এটা অন্য দাবী আছিল যে যোৰহাটত জুবিনৰ সমাধি হ'ব লাগে বা জুবিনৰ শেষকৃত্য হ'ব লাগে। সঁচা কথা ক'বলৈ গ'লে জুবিনৰ সমাধি যোৰহাটত বিচৰা প্ৰথম অৱস্থাত মানুহৰ সংখ্যা নিচেই নগণ্য আছিল। কিন্তু যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰে যে জ্যোতি বিষ্ণু তেজপুৰত, ভূপেন হাজৰিকা গুৱাহাটীত আৰু যোৰহাটত জুবিন গাৰ্গ, এই কথাবোৰে যোৰহাটবাসীৰ মনত এটা আশা সঞ্চৰিত কৰিছিল। আৰু সেই আশাটোৰ বাবে যোৰহাটবাসীৰ মানুহ ওলাই আহিছিল যে সঁচা অৰ্থত জুবিনৰ সমাধি নিজৰ ঠাইখিনিত লাগে। যোৰহাটত জুবিনক বিচৰা অন্য এটা কাৰণ আছিল, জুবিনে নিজৰ জীৱন যাত্ৰাৰ আৰম্ভণি যোৰহাটৰ পৰাই কৰিছিল। তেওঁ নিজেই কৈছিল তেওঁ ৫০তম জন্মবাৰ্ষিকত যে এইখন মোৰ চহৰ, মই ইয়াৰ পৰাই চাইকেলখন লৈ ওলাই গৈছিলোঁ। গতিকে যোৰহাটবাসীয়ে সেই নিজৰ ল'ৰাজনক শেষবাৰৰ কাৰণে যোৰহাটত বিচৰাটো কি অপৰাধ নেকি? যোৰহাটবাসীয়ে নিজৰ ল'ৰাজনক শেষবাৰৰ কাৰণে সন্মুখত ৰাখি নিজৰ আৱেগবোৰ ধুৱাই নিব খোজাটো কি স্বাৰ্থপৰতা নেকি? কিন্তু তাৰ অৰ্থ এয়া নাছিল যে যোৰহাটবাসীয়ে জুবিনৰ ন্যায় দাবী কৰা নাছিলে। যোৰহাটবাসীয়ে জুবিনৰ ন্যায় দাবীও সিমানেই কৰিছিল যিমানে সমাধি ক্ষেত্ৰতো বিচাৰিছিলে। ২১ ছেপ্টেম্বৰৰ দিনা যোৰহাটত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শান্তিপূৰ্ণভাৱে চলি আছিল। কিন্তু ২২ ছেপ্টেম্বৰৰ দিনা জুবিনৰ যোৰহাটত বিচৰা আন্দোলনটো দুভাগত বিভক্ত হয়। আন্দোলনকাৰীসকলে কিছু লোকে বৰুৱা চাৰিআলিত বহি শান্তিপূৰ্ণভাৱে জুবিনক যোৰহাটলৈ অনাত দাবী কৰি থাকিল আৰু কিছু লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে। আচলতে ৰাষ্ট্ৰীয় ঘাইপথ যিসকলে অৱৰোধ কৰিছিল, সেই ব্যক্তিসকলৰ ইণ্টেলেকচুৱেল ব্যক্তিসকলে লগ দিয়াই নাছিল। সেইসকল আছিল যোৰহাটৰ অতি সাধাৰণ নাগৰিক, যিসকলে হয়তো কোনোদিন আন্দোলন কৰিয়ে পোৱা নাই। তেওঁলোকে নাজানে আন্দোলনৰ কাৰ্যসূচী, ল এণ্ড অৰ্ডাৰ। আৰু সেই আন্দোলনটোত যোৰহাটৰ মেডিয়াইও প্ৰকাশ কৰিব বিচৰা নাছিল বা যোৰহাটৰ মেডিয়াৰ কোনো মানুহ তাত নাছিলে আৰু তেওঁলোকৰ ওপৰত নিউজ কৰিব বিচৰাও নাছিল। তেওঁলোকৰ দাবী এটাই আছিল জুবিনক যোৰহাটলৈ অনা। কিন্তু সেই আন্দোলনবিলাকে লাহে লাহে ভয়ংকৰ পৰিস্থিতি ল'বলগীয়া অন্যতম কাৰণ হৈ গ'ল তেওঁলোকৰ দাবীবোৰ মানিব নিবিচৰাৰ বাবে। সকলোৱে কৰি থকা নেগলিজেঞ্চিৰ বাবে তেওঁলোকৰ এই আন্দোলনটো ভয়ংকৰ ৰূপত পৰিণত হ'বলৈ ধৰিলে। সকলোৱে যোৰহাটবাসীক কৈ আছে প্ৰেক্টিকেল হওক। আচলতে আৱেগবোৰ কোনোদিন প্ৰেক্টিকেল হ'বই নোৱাৰে। আৱেগবোৰ যদি প্ৰেক্টিকেল হ'লহেঁতেন, তেতিয়া এটা কথা কওক, যেতিয়া জুবিন দা ছিংগাপুৰত মৃত্যু হোৱা বুলি খবৰ অসমবাসীয়ে পাইছিল, তেতিয়া বহুতে কৈছিল জুবিন দাক যেনেদৰে নিয়া হৈছিল তেনেদৰে অসমলৈ উভতাই আনক। সেইটোতো প্ৰেক্টিকেল নাছিলে, সেয়াওতো আমাৰ আৱেগেই আছিলে। আচলতে আন্দোলনকাৰীয়ে বিচৰা দাবীবোৰ পূৰ নহ'লেই লাহে লাহে আন্দোলনবিলাক ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰে। ঠিক তেনেকুৱা পৰিস্থিতিও যোৰহাটতে দেখা দিছিল। হয়তো এটা শান্তিপূৰ্ণ আন্দোলনেও কেনেদৰে ভয়ংকৰ ৰূপ লয় তাৰ ইতিহাসত বহুত উদাহৰণ আছে। যোৰহাটতো তেনেকুৱা এটা ঘটনাই ঘটিছিল। আন্দোলনকাৰীসকলে যোৰহাট প্ৰেছ ক্লাব জ্বলাবলৈ গৈছিল মাত্ৰ ২-১জন ব্যক্তিৰ ভুল সিদ্ধান্তৰ বাবে। আচলতে আন্দোলন এটা অতি ভয়ংকৰ তেতিয়া হয় যেতিয়া ২-১জন ব্যক্তিয়ে ভুল ধৰণে তেওঁলোকক লৈ যাব বিচাৰে। প্ৰেছ ক্লাব জ্বলাবলৈ উদ্যত হোৱা ব্যক্তিসকলৰ যুক্তিটো এনেকুৱা ধৰণৰ আছিল যে সাংবাদিকসকলে আমাৰ বাতৰিবিলাক প্ৰচাৰ কৰা নাই। যদি আমাৰ বাতৰিবিলাক প্ৰচাৰেই নহয়, তেনেহ'লে চৰকাৰে আমাৰ দাবীবিলাক কেনেকৈ শুনিব বা আমাৰ দাবীটোৰ মান্তি কেনেকৈ হ'ব? তাৰ আঁৰতো হয়তো ৰহস্য আছে, কিয় বাতৰি পৰিৱেশন কৰিব বিচৰা নাছিলে সেই আন্দোলনটোৰ বাবে। কিন্তু গণতান্ত্ৰিক চৰকাৰ চলি থকা দেশ এখনত এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ২২ তাৰিখৰ নিশালৈ প্ৰশাসনে এই আন্দোলনটো কণ্ট্ৰল কৰিবলৈ সক্ষম হয়।
লাহে লাহে আন্দোলনো চেঁচা পৰে কিন্তু যোৰহাটবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচৰা নাই নেকি যোৰহাটবাসীয়ে জুবিনৰ সমাধি যোৰহাটত নহ'ল বাবে তেওঁৰ ন্যায় বিচৰা নাই নেকি জুবিনৰ সমাধি যিহেতু যোৰহাটত দিব পৰা নগ'লেই কিন্তু অসম চৰকাৰ যদি জুবিন গাৰ্গক ন্যায় দিবলৈ সক্ষম নহয় তেন্তে যোৰহাটবাসীয়ে সেই ভণ্ড অনুৰাগীৰ উপাধিটো ল'বলৈও সাজু হৈ থাকিব কিন্তু চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ যিকোনো পৰ্যায়ত আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই আহিবই এতিয়া আজিৰ বাতৰিলৈ আজি সংবাদ মাধ্যমত কি প্ৰচাৰ হৈছে আজি 24 ছেপ্টেম্বৰ তাৰিখ আজি সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে যে যোৰহাটত অসম পুলিচ একশ্যন মোডত আহিছে যোৰহাটত অসম পুলিচৰ যুদ্ধংদেহী ৰূপ এনেকুৱা বাতৰিবিলাক আমি সাধাৰণ ৰাইজে দেখিলে কি ভাবিম যে জুবিনদাৰ অপৰাধীৰ চাগে তদন্ত ভালদৰে কৰিব পাৰিলে হয়তো অসম পুলিচ সাকসেসফুল কিন্তু আসলতে আজি কি কৰা হৈছে আজি এনেকুৱা এটা হাইপ সৃষ্টি কৰা হৈছে যে অসম পুলিচে আসলতে যোৰহাটৰ প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰি হাইপ সৃষ্টি কৰিছে কিন্তু জুবিন গাৰ্গৰ প্ৰকৃত অপৰাধীৰ পিছত তেওঁলোকৰ দৌৰিবলৈ হয়তো সময় নাই এই কথাবিলাকে আমাৰ মনত এটা প্ৰশ্নবোধক আনি নিশ্চয় থব যে অসম চৰকাৰ বা অসম পুলিচে জুবিন গাৰ্গৰ সঠিক তদন্ত কৰিবনে নে যোৰহাটবাসীৰ ফালে সকলো দুখ আঙুলিয়াই দি যোৰহাটবাসীকে দোষাৰোপ কৰি থব আৰু মূল অপৰাধীসকল শাৰী আৰামত ঘূৰি ফুৰিব